হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমি যিখিনি এক্সামছৰ কাৰণে পঢ়ি আছিলোঁ আমাৰ চিলেবাছ অলমষ্ট শেষ সেইকাৰণে আমি কেইটামান বস্তু এনেকুৱা আনিছোঁ যিখিনিয়ে আপোনালোকক এডিশ্যনেল কিছুমান হেল্প কৰিব চিলেবাছৰ ভিতৰৰ বস্তু নহয় আনকি বাহিৰা কিছুমান বস্তু যিখিনি জানিবলগীয়া নট অনলি চিলেবাছ ৰিলেটেড টপিকছ এইখিনি আপোনালোকক গোটেইখিনি টপিকছতে হেল্প কৰিব তেনেকুৱা ধৰণৰ বস্তু কিছুমান আনিছো চ' এডভান্স গ্ৰামাৰ নোটছ বুলি সেইকাৰণে কোৱা হৈছে গ্ৰামাৰৰ কিছুমান ইম্পৰ্টেণ্ট নোটছ আৰু কিছুমান এক্সাম্পলছ আমি লৈ আনিছো যিখিনি চালে বা প্ৰেক্টিচ কৰিলে আপোনালোকৰ বহুতো সুবিধা হ'বলৈ গৈ আছে ফিল ইন দ্য ব্লেংকছ হওক এৰৰ কাৰেকশ্যন হওক প্ৰেপজিশ্যন হওক ডিটাৰমিনাৰ্ছ হওক গোটেইবিলাক বস্তুতে আপোনালোকক এই ক্লাছ কেইটাই সহায় কৰিব আই হোপ ইয়াৰে আগত আমি দুটা ভিডিঅ' ৰিলিজ কৰিছিলো আপোনালোকে চাইছে যদি নাই চোৱা তেতিয়াহ'লে আগতে চাই ল'ব আৰু পাৰ্ট 3টো আজি আৰম্ভ কৰিবলৈ ওলাইছো গতিকে বলক পলম নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি একেলগে পঢ়ি আছো কেৱল এডিআৰই জেডাবল নহয় যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ইউজফুল হোৱাকে এই ক্লাছ কেইটা কৰা হৈছে ঠিক আছে আমি যিখিনি ৰুল জানিছো সেই ৰুলছখিনি চাম প্ৰথমতে এইটো ষ্ট্ৰাকচাৰৰ ফালে আহিছো যেতিয়া আমি প্ৰেফাৰ ইউজ কৰো প্ৰেফাৰ কেতিয়া আমি ইউজ কৰো প্ৰেফাৰ মানে হৈছে প্ৰাধান্য দিয়া ঠিক আছে প্ৰেফাৰ মানে কি প্ৰাধান্য দিয়া এইটো আমি বাক্যত কেনেকৈ ইউজ কৰিম বাক্যত ক'ত ইউজ কৰো চাই লব যে আমি কওঁ ন আই প্ৰেফাৰ কি কফি টু টি বা তেনেকুৱা কিছুমান বস্তু কওঁ ইয়াতে কি কৰা হৈছে প্ৰেফাৰৰ পিছত কি কৰা যায় ভাৰ্ব প্লাছ আইএনজি মানে এগেইন বুজি পাইছে এইটো কি হয় এইটো কণ্টিনিউৱাছ ফৰ্ম বা প্ৰেজেন্ট কণ্টিনিউৱাছ ফৰ্মৰ কথা কোৱা হোৱা নাই ঠিক আছে এইটো কি এইটো জেৰাণ্ড হিচাপে ইয়াতে ব্যৱহাৰ হৈছে জেৰাণ্ড যিটোৱে কামটো কৰাটোহে বুজাইছে অনলি কি নাউনৰ দৰে ব্যৱহাৰৰ কাৰণে ইয়াক জেৰাণ্ড বুলি কয় চ' ইয়াৰে পিছত কি আহিব প্ৰেফাৰ প্লাছ এইটো আহিব নতুবা প্ৰেফাৰৰ পিছত কি আহে নাউন আহে নহলে প্ৰেফাৰ টু আহে তাৰ পিছত কি আহিব V1 আহিব নতুবা প্ৰেফাৰৰ পিছত কি আহে নাউন তাৰপিছত টু তাৰপিছত আকৌ এটা নাউন আহে এইটো কেতিয়া হয় জানেনে প্ৰেফাৰৰ পিছত এটা নাউন আহিছে দেন টু আহিছে আকৌ এটা নাউন আহিছে এইটো কেতিয়া হৈছে জানে যেনে এনেকে মই এটা সেন্টেন্স লিখিব পাৰো আই প্ৰেফাৰ নাউন এটা লিখিছো যেনিবা টি টু লিখিছো আৰু এটা নাউন লিখিছো যেনিবা কফি হলনে যে মই কি কৰো টি প্ৰেফাৰ কৰো কিহৰ ওপৰত কফিতকৈ বেছি মই চাহটোক বেছি প্ৰাধান্য দি আছো তেনেকুৱা অৰ্থ বুজালে ওপৰৰ কেইটা হ'ব পাৰে নে নোৱাৰে যেনে আই প্ৰেফাৰ চাইকেলিং ইনষ্টেড ঠিক আছে he was asking for a কি বাইক ৰাইড but I prefer cycling instead এনেকে ক'ব পাৰো নে নোৱাৰো পাৰো প্ৰেফাৰৰ পিছত নাউন আহিব পাৰে নতুবা প্ৰেফাৰৰ পিছত কি আহিব পাৰে প্লাছ 2 আহিব পাৰে V1 আকৌ 2 আৰু V1 ফৰ্ম হৈ পেলাই কি কৰি আছে ইনফিনিটিভ ফৰ্ম কৰি আছে সো তেনেকেও দিব পাৰো আমি ঠিক আছে তেনেকেও দিব পাৰো তাৰ পিছত নেক্সট যেটো লাষ্ট ফৰ্ম আমি পালো প্ৰেফাৰ লগাই দিয়া হেতু এনেকে ইউজ কৰিব পাৰি সো প্ৰেফাৰৰ ক্ষেত্ৰত কি ৰুলছ খাতে যে প্ৰেফাৰ ক্যান টেক different structures and the correct one depends on whether the comparison involves verbs or nouns যে verb আছে নে noun আছে হেতুৰ ওপৰতে ডিপেন্ড কৰি আমি ডিসাইড কৰিব পাৰিম যে কি কৰা হৈছে এই যেটো স্ট্ৰাকচাৰ ইউজ কৰা হৈছে এটো কাৰেক্ট হয় নে নহয় ঠিক আছে দুটামান এক্সাম্পল চালে বস্তুটো কাৰেক্ট হৈ যাব যেনে ইয়াতে কি দিয়া আছে আই প্ৰিফাৰ ৰিডিং টু ওয়াচিং টিভি সো ইয়াতে এটা কথা চাওক যে ৰিডিং টু কি কৰা হৈছে এটা জেৰাণ্ড হিচাপে ইউজ কৰা গৈছে তানে পঢ়া কামটোৰ কথা কৈছে বুজি পাইছে এতিয়া ওয়াচিং বুলি কলে সিধা আমি ইয়াতে শেষ কৰি থব নোৱাৰো another gerund is found here but watching বুলি কলে আমি সিধা কামটো ইয়াতে শেষ কৰি থব নোৱাৰো সেইকাৰণে আমাক কি লাগা হৈছে এটা অবজেক্ট লাগা হৈছে ঠিক আছে অবজেক্ট এটা লাগা হৈছে এতিয়া যদি ওয়াচিংৰ হলনি কি হলহেতেন ওয়াকিং দিলেহেতেন স্লিপিং দিলেহেতেন এইবোৰত কি নাথাকে অবজেক্ট নাথাকে সো অবজেক্ট নাথাকা এটা আমি দিব পাৰিলোহেতেন ইয়াতে কি কৰিছে আই প্ৰিফাৰ টি টু কফি সো টি টু এটা নাউন কফি টু এটা নাউন আই প্ৰিফাৰস টু ষ্টে এট হোম ইয়াতে কি হৈছে টু ষ্টে লাগি পেলে ইনফিনিটিভ ফৰ্ম কৰি আছে হয় নহয় সো এই গুটেই কেইটা ফৰ্মেশন ইয়াতে হ'ব পাৰে ইনফিনিটিভো হ'ব পাৰে জেৰাণ্ডো হ'ব পাৰে আৰু কি হ'ব পাৰে সিধা নাউন দুটাও ব্যৱহাৰ হ'ব পাৰে বাট দুটা নাউন যদি হয় যেটোক আমি প্ৰেফাৰেন্স দিছো তাক আগত ৰাখিম মাজত টু থাকিব তাৰ পিছত সেকেন্ড নাউনটো থাকিব ঠিক আছে সো এই যেটো স্ট্ৰাকচাৰ দিছে আই প্ৰিফাৰ টু ষ্টেইং এট হোম এই স্ট্ৰাকচাৰটো ভুল কাৰণ টু টু ইয়াৰে লগত কি হিচাপে নাহে ফ্ৰেজেল ভাৰ্ব হিচাপে নাহে গতিকে টু যদি এক্সট্ৰা হৈ থাকে হি ভাৰ্বৰ লগত লাগিব লাগিলে ভাৰ্বটোৰ ফৰ্মটো কি হ'ব লাগিব V1 হ'ব লাগিব বা তাৰ বেস ফৰ্মটো হ'ব লাগিব সেই কাৰণে এই স্টেটমেন্টটো ইয়াতে কাৰেক্ট নহয় ঠিক আছে গতিকে আমি টু টু ক'ত ইউজ কৰিম এজ এ প্ৰেপজিশন when comparing compare কৰি থাকিলে প্ৰেপজিশন হিচাপে ইউজ কৰিম আৰু and 2 plus V1 when not comparing ঠিক আছে compare কৰি থাকিলে
টি টু কফি বুলি কৈছে ইয়াতে কিয় ব্যৱহাৰ হৈছে প্ৰেপজিশন হিচাপে ইউজ হৈছে কাৰণ ইয়াতে কম্পেয়াৰ কৰিছো ষ্টে ইয়াতে টু ষ্টে বুলি যে দিছে ইয়াতে কি কৰা হোৱা নাই ইয়াতে ইনফিনিটি ফৰ্ম কৰিছে 2 + v1 লগ হৈ পেলাই ঠিক আছে সো ইয়াতে কি হৈছে 2 টুক আমি কি কৰিছো ইউজ ফৰ কি কম্পেৰিজন ইয়াতে কৰা হৈছে আকৌ ইয়াতে টু ষ্টেটত কি দিয়া হৈছে টু ষ্টেটটো ইয়াতে কি কৰা হৈছে ইনফিনিটিভ হিচাপে দিয়া হৈছে ইনফিনিটিভ বুলি এঠাইত লিখিয়ে দিছিলো চাগে এঠাইত লিখি দিছিলো সো ইয়াতে আমি ইনফিনিটিভ হিচাপে নিলিখো 2 + v1 বুলিয়ে লিখিম ঠিক আছে একেই কথা হয় 2 + v1 সো দুইটা বেলেগ বেলেগ স্ট্ৰাকচাৰ দুইটা ক্ষেত্ৰতে কি হৈছে শুদ্ধ হৈছে বাট মনত ৰাখিব কোনটোত কোনটো হৈছে জাস্ট সেই বস্তুটো মনত ৰাখিলে হ'ল বেলেগ বস্তু টেনচন ল'ব নালাগে তাৰ পিছৰটো ফালে যাম scarcely barely hardly when ইনভাৰ্জন মানে মই যোৱা কালি বা ইয়াৰে আগৰ ক্লাছটোত কৈছিলো ইনভাৰ্জন কেনেকে ব্যৱহাৰ কৰা হয় যেনে যে আমি এনেকে কওঁ হাৰ্ডলি যদি আগতে ব্যৱহাৰ হয় বাক্যটো আৰম্ভ কৰোতে তেতিয়া হাৰ্ডলি কি বুলি ক'ব লাগিব হাৰ্ডলি আই হ্যাড ৰিচড হোম বুলি ক'ব নোৱাৰো ঠিক আছে হাৰ্ডলি আই হ্যাড ৰিচড হোম when it started to rain ঠিক আছে এটা সেন্টেন্স চাই লওক মই জাস্ট এটা সিম্পল এক্সাম্পল দিছো কিহৰ কাৰণে যে এইটো এক্সাম্পল এইটো কাৰণে দিছো বিকজ ইয়াতে দুটা এনেকুৱা টাইপ অফ সেন্টেন্স আছে দুটা এনেকুৱা ক্লজ আছে when এটা দিয়া আছে তাৰ পিছত আৰু এটা ক্লজ দিছে যেটো ক্লজ কি কৰা আছে past indefinite tenseত এক্সপ্ৰেছ কৰা আছে তাৰে আগৰ ক্লজটো কিন্তু past perfect টেন্সত দিয়া আছে এতিয়া past perfect টেন্সত আমি কি পাইছিলো যে I had hardly reached home আমি দিব পাৰো এইডাৰ হেতু কৰিব পাৰো নতুবা যদিহে হাৰ্ডলিটো আগত বহাই দিয়া যায় তেতিয়াহলে উই নিড টু কি ইনভাৰ্ট কৰিব লাগিব আমাক এটা ইনভাৰ্জনৰ দৰকাৰ হ'ব যে হাৰ্ডলি আই হ্যাড নহয় হাৰ্ডলি হ্যাড আই হ'ব ঠিক আছে ইনভাৰ্ট কৰা মানে কি কৰা জায়গা কেইটা চেঞ্জ কৰি দিছো যে হাৰ্ডলি আমি কি লিখিব লাগিব হ্যাড আই লিখিব লাগিব ইন্টাৰোগেটিভৰ নিচিনা স্ট্ৰাকচাৰ তেতিয়াহে শুদ্ধ হ'ব যে হাৰ্ডলি হ্যাড আই ৰিচড হোম when it started to rain বা when it started raining এতিয়া টু ৰেইনৰ জায়গাত আপোনালোকে ৰেইনিংও দিব পাৰে প্ৰবলেম নাই খালি অৰ্থটো কি হ'ব লাগিব ইফালৰ খিনি অৰ্থ ঠিকে থাকিব লাগিব ঠিক আছে সো when these adverbs start a sentence এইবোৰ কি adverb হয় নে নহয় adverb হয় কাৰণ ইহঁতে কি কৰিছে একোটা ভাৰ্বৰ যেটো কোৱালিটি আছে কোৱালিটি নহয় একচুয়ালি ভাৰ্বক কি কৰি আছে মডিফাই কৰি আছে ভাৰ্ব মানে কি হয় ডুইং ওয়ার্ডস যে মই কি কৰি আছো ক্ৰিকেট খেলি আছো কেনেকে খেলিছো বহুত কষ্ট কৰি ক্ৰিকেট খেলি আছো তেখেতে পঢ়াই আছে কেনেকে পঢ়াই আছে খুব ভাল পঢ়ুৱাই আছে সেইকাৰণে হি সিংস ভেৰি গুড নহয় হি সিংস ভেৰি ওয়েল হৈ যায় কাৰণ ওয়েলটো এডভাৰ্ব হয় যেতিয়া কিবা এটা কৰা বুজোৱা যায় যেতিয়া ভাৰ্ব এটা দিয়া যায় ভাৰ্বটোক মডিফাই কিহে কৰে সদায় এডভাৰ্বে মডিফাই কৰে এইটো কথা মনত ৰাখিব ইয়াতে এডজেক্টিভ হ'ব নোৱাৰে ঠিক আছে নাউনৰ কথা ক'লেহে এডজেক্টিভ আহে বুজিছে গতিকে এইবোৰ কি হয় এটা এডভাৰ্ব হয় নে নহয় scarcely barely hardly when সো আমাক কি লাগিব এটা সাবজেক্ট লাগিব এটা ভাৰ্ব লাগিবই সো আমি যদিহে কি কৰিছো অক্সিলাৰি বা হেল্পিং ভাৰ্ব কিবা এটা লৈছো সো হেল্পিং ভাৰ্ব ললে সেইটো আমি ইনভাৰ্জনত ৰাখি পেলে তাৰ স্ট্ৰাকচাৰটো ইন্টাৰোগেটিভৰ নিচিনা কৰি দিম ইয়াতে ঠিক আছে ইয়াতে স্ট্ৰাকচাৰটো ইন্টাৰোগেটিভৰ নিচিনা হৈছে কাৰণ হেডটো আগত আহিছে হেল্পিং ভাৰ্বটো আগত আহিছে বা মডেল ভাৰ্বটো আগত আহিছে গতিকে তেনেকুৱা ক্ষেত্ৰত কি কৰা যায় এনেকুৱা ইনভাৰ্জন মই ইয়াৰে আগৰ ক্লাছতো এটা এক্সাম্পল দিছিলো যে হি নিউ লিটল এবাউট দ্য কি প্লান তেতিয়া আমি এনেকেও লিখিব পাৰিম লিটল ডিড হি নো এবাউট দ্য প্লান তেনেকেও দিব পাৰিম হয় নে নহয় সো ইনভাৰ্জনৰ এটা ব্ৰিলিয়েন্ট এক্সাম্পল সেইটো হৈ যায় ইনভাৰ্জন বুলি ক'লে মনত থাকিবনে স্ট্ৰাকচাৰটো চেঞ্জ কৰি দিও আমি ইন্টাৰোগেটিভৰ নিচিনা স্ট্ৰাকচাৰ কৰি দিও যত আগত এডভাৰ্বটো থাকে তাৰে পিছত কি দিও অক্সিলাৰি বা মডেল ভাৰ্ব দিও তাৰে পিছত সাবজেক্ট আহে তেনেকে দিয়া যায় সো দ্যাট ইজ ইনভাৰ্জন হ'ব তাৰ পিছত এক্সাম্পল কেইটা চালে গম পাব যে scarcely had I closed my eyes when someone knocked at the door যে মই প্ৰথম চকু কেইটা বন্ধ কৰিছিলোহে যেতিয়া কোনোবাই দৰজাত আহি নক কৰি দিলে কো দিছে কি hardly had they arrived when it started raining একে নিচিনা সেন্টেন্স মই যেটো ওপৰত লিখিছিলো তেনেকুৱা এটা দিছে যে কিহত প্ৰথম আহি পাইছিলহে বৰষুণ দিবলৈ আৰম্ভ হৈ পৰিলে নহয়
তেনেকুৱাকে দিছে So, এই যিটো সেন্টেন্স ৰং এটা সেন্টেন্স দিছে এইটো চাবচোন scarcely I had closed my eyes when someone knocked বাকি ঠিক আছিলে বাট ইয়াতে কি হৈ আছে ইনভাৰ্জনটো মিসিং হৈ আছে সো এইটো মনত ৰাখিব ইনভাৰ্জন ইজ মিসিং যদি আমি এছাৰ্টিভৰ নিচিনাকৈ দিওঁ তেতিয়াহ'লে কি অৰ্থ নাই এছাৰ্টিভৰ নিচিনাকৈ যদি দিওঁ তেতিয়াহ'লে হাৰ্ডলিটো আগত দিয়া স্কাৰ্চলিটো আগত দিয়াৰ কোনো অৰ্থ নাই এছাৰ্টিভৰ নিচিনা হলে কি হ'ব লাগিব আই হ্যাড হাৰ্ডলি ক্লোজ মাই আইজ হ'ব লাগিব হাৰ্ডলি হেড আই হ'ব নোৱাৰে সো হাৰ্ডলি যদি আগত বহিছে ইনভাৰ্জন লাগিবই আৰু যদি ইনভাৰ্জন নিদিও তেতিয়াহ'লে হাৰ্ডলিক আগত বহাব নোৱাৰো ঠিক আছে সৰু বাচ্চা এটা বুলি ধৰি লওক সৰু বাচ্চা এটা যদি আপুনি আগত নিব বিচাৰিছে আগত এটা বেলেগ বেবি সিট এটা লাগিব নাই নাই বেবি সিট এটা লাগিব আৰু বেবি সিটটো নহলে আমি বাচ্চাটোক আগত বহুৱাব নোৱাৰো একে নিচিনা কথা সেই বেবিটো ইয়াতে কোনটো এই এডভাৰ্বটো ইয়াতে সেই বেবিটো হৈ আছে সেই এডভাৰ্বটো কেতিয়াহে আগত নিব পাৰিম যেতিয়া ইনভাৰ্জন থাকিব কেতিয়া হয় এটো তেতিয়া ইউজ কৰা যায় যেতিয়া আমি দুটা কুইক কনজিকিউটিভ একশনস দেখুৱাও কনজিকিউটিভ মানে এটাৰ পাছত আনটোকে হোৱা ক্ৰমান্বয়ে হোৱা একে লেঠাৰিয়ে হোৱা সো কনজিকিউটিভ একশনস দুটা কুইক এটাৰ পাছত আনটো হৈছে যেনিবা গুলিয়াই দিলে মানুহটো বাগৰি পৰিল হয় নহয় মানুহটো পৰা দেখিলে হুলস্থুল কৰি দিলে চিঞৰি দিলে কনজিকিউটিভ একশনস যেটো আগত হয় হেতু আমি পাস্ট পারফেক্টত ৰাখো যেটো পিছত হৈছে হেতু কি পাস্ট ইনডেফিনিটত ৰাখো হেতু জেনাৰেল কি কমন এটো এবিসি জ্ঞান টেন্সৰ আৰু তো তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আহিব আনলেস আনলেস মানে হৈছে ইফ নট সো কন্ডিশন উইথ নেগেটিভ সেন্স আনলেস তো কেতিয়া ব্যৱহাৰ হয় কন্ডিশন উইথ নেগেটিভ সেন্স সো ইয়াক ইউজ কৰোতে আমি কি কৰিম আনলেস অলৰেডি মিন্স ইফ নট গটিকে সো নেভাৰ ইউজ another not in the clause বুজি পাইছে সো আনলেস ইজ কি নেগেটিভ ওয়ান সো আমি যদি আৰু এটা নট ইউজ কৰি দিওঁ হেতু কি হৈ যাব নেগেটিভ 2 হৈ যাব নেগেটিভ 2 হৈ নাযাব জানো সো আমাৰ মেইন ৰুলটো কি কৈছে avoid using double negatives ডাবল নেগেটিভ ইউজ কৰিব নোৱাৰো ঠিক যেনেকে ডাবল পেসিভ আমি ইউজ কৰিব নোৱাৰো ঠিক তেনেকে ডাবল নেগেটিভ ইউজ কৰিব নোৱাৰো সো চাব ইউ won't pass unless you study hard unless you study hard মানে if not বুজাইছে অলৰেডি যে if you don't study hard you will কি fail or you won't pass তুমি পাস নকৰা যদিহে তুমি পঢ়া শুনা নকৰা if not so you won't pass unless you don't study hard নহয় because unless is already a negative don't is another negative and you cannot add two negatives at the same time in a single sentence right এই কথাটো মনত ৰাখিলে হল যে unless always introduces a negative condition so no extra not is needed এই কথাটো মনত ৰাখিলে হল আনলেসে আনটিলেও কি কৰে আনলেস হওক নতুবা আনটিল হওক সেম ঠিক আছে until is কি another negative like unless so not is required after until ঠিক আছে আনটিলৰ ক্ষেত্ৰতো এটো একে হ'ব আনটিল টু এটা টাইম ডিউৰেচন বুজাই টাইম বিং বুজাই যে এটো নোহোৱা পৰ্যন্ত আনলেস টোৱে কি বুজাই ইফ নট আনটিল টোৱে বুজাই এই বস্তুটো হোৱাৰ বা এই ঘটনাটো ঘটাৰ আগলৈকে ঠিক আছে এটো কথা মনত ৰাখিলে হল সো দ্যাট ইজ দ্য রুল উইথ আনলেস এবাৰ আমি যাম কোনটো ৰুলৰ ফালে যাম নম্বৰ 4 দা আছে কম্পাৰেটিভ আছে দা কম্পাৰেটিভ আছে তাৰ মানে যিমান এটো বেছি হিমান হেইটো বেছি তেনেকে কয় তাৰ মানে এতিয়া এনেকেও লিখা যায় the brighter it is the better it is এনেকেও ক'ব নোৱাৰি জানো পাৰি সেন্টেন্সটো কেনেকুৱা হৈ আছে the brighter first comparative the better second comparative তাৰ মানে যিমানে বেছি পোহৰ হয় সিমানে বেছি ভাল so used to show proportional change proportional মানে কি dependable এটাৰ ওপৰত ডিপেন্ড কৰি যদি আনটো চেঞ্জ হৈ যায়
তেনেকুৱা যে বতৰটো যিমানেই ভাল হ'ব কি হ'ব ৰ'দটো যিমানেই চোকা হ'ব কাপোৰখিনি সিমানেই সোনকালে শুকাব নহয় জানো তেনেকুৱা ধৰণৰ কথা so how one thing depends on another হেতুকে proportional বুলি কয় প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল হলে ডাইৰেক্টলি proportional বুলি কয় আৰু পৰোক্ষভাৱে নিৰ্ভৰশীল হলে ইনডাইৰেক্টলি proportional বুলি কয় the more you study যিমান তুমি বেছিকে পঢ়া the smarter you become সিমানে তুমি বেছি স্মাৰ্ট হৈ যাবা হয়নে the earlier we live আমি যিমান সোনকালে এৰি যাও the better it will be সিমানে বেছি ভাল হ'ব ঠিক আছে so more you study smarter you become নহয় because ইয়াৰে আগত the লাগিব so এটা কথা মনত ৰাখিব usually কি হয় comparative ৰ আগত the নহয় but যদি comparative ৰ আগত the বহিছে তেতিয়া হলে কি হ'ব আমি গম পাম যে আৰু এটা comparative আহিব ইয়াৰ পিছে পিছে যিটোৰ আগত the বহিব আৰু এটা আনটোৰ ওপৰত proportional হৈ থাকিব এই কথাটো মনত ৰাখিলে হল এটা আনটোৰ ওপৰত proportional হ'ব যেতিয়া এটা comparative ৰ লগত the হৈছে আনটো comparative ৰ লগতো the হয় ঠিক আছে so the টো ক'ত বহিব পাৰে আমি আৰু এটা the কি কি গম পালো আমি দুই ফালৰ পৰা গম পালো আমি degrees of comparison পঢ়িলো আমি article পঢ়িলো হয়নে definite article ৰ ব্যৱহাৰ আৰু লগতে আমি structure শিকিলো যে ইয়াৰ পৰা যদি error বিচাৰি উলিয়াব লাগে আমি পাৰিম নে নোৱাৰিম পাৰিম কাৰণ আমি ৰুলটো গম পাই গলো গতিকে both clauses begin with the plus comparative form দুটা ক্লজ কেনেকে আৰম্ভ হ'ব লাগিব the লগত comparative form এটা এটা লাগিবই নিদিলে বাক্যটো শুদ্ধ নহব কিন্তু ঠিক আছে বুজিলো ইয়াৰে পিছৰটো ফালে যাম এতিয়া ইয়াৰে পিছত দিয়া হৈছে so that such that degree structure ঠিক আছে so that মানে কি যাতে such that মানে কি যেনেকুৱা এনেকুৱা so use so before adjectives adverbs and such before nouns or adjective যেনে he was so hungry that he at the whole dish বুলিও আমি ক'ব পাৰো গোটেই থালখনত যিমান যি দিয়া আছিল চব খাই দিলে কাৰণ তাৰ ইমানেই ভোক লাগিছিল কি ব্যৱহাৰ হৈছে so ব্যৱহাৰ হৈছে that ব্যৱহাৰ হৈছে মাজত এটা কি হৈছে মাজত এটা adjective হ'ব পাৰে adverb হ'ব পাৰে হয় নে নহয় and আহিব তাৰপিছত such before nouns or adjective ঠিক আছে she is so beautiful that everyone admires her he is such a good singer that people love his songs ইমানেই যে বা ইমান যে এনেকুৱাকে বুজায় তাৰমানে যে so beautiful that মানে কি যে ইমানেই ধুনীয়া যে যাৰ পিছত এটা জাগা লাগিব যে কি ইমান ধুনীয়া যে সবে তাইক প্ৰশংসা কৰে সি ইমানেই ভাল সিংগাৰ যে মানুহে তাৰ গান ভাল পায় তেনেকুৱা এটা হ'ব লাগিব সো ইয়াতে কি হ'ব নোৱাৰে she is such beautiful that everyone admires her হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ such টোৰ পিছত noun বা adjective লাগিব এতিয়া adjective টো হয় কিন্তু কি অকল adjective বহি আছে she is such a beautiful girl হ'ব পাৰিলেহেঁতেন কিন্তু নিদিলে such beautiful দিলে গতিকে শুদ্ধ হ'ব জানো নহব অনলি যদি adjective থাকে তেতিয়া আমি কি লিখিব লাগিব so লিখিব লাগিব সেইকাৰণে ওপৰৰ সেন্টেন্সটোত she is so beautiful that everyone admires her শুদ্ধ হৈছে absolutely শুদ্ধ হৈছে গতিকে so টোৱে কি কৰে so modifies adjectives such modifies noun মনত ৰাখিব such হ'ব লাগিলে আমাক কি লাগিব নাউন এটা বহিছে নে নাই কমন নাউন এটা বহি আছে পিছত যে গুডটোৱে কি কৰিছে এই নাউনটোকহে কোৱালিফাই কৰিছে হয় এডজেক্টিভ আছে বাট এডজেক্টিভৰ পিছত এটা নাউন বহি আছে গতিকে suchৰ মেইন সাবজেক্টটো কোনটো এই নাউনটোহে হৈছে কিন্তু মনত ৰাখিব সেইকাৰণে কি লাগা হৈছে আমাক এটা এডজেক্টিভ লাগা হৈছে এডজেক্টিভটো নিদিলে he is such a singer এনেকেও আমি ক'ব পাৰিম কিন্তু he is such a good singer but he is such a good বুলি আমি ক'ব নোৱাৰো he is such good বুলি আমি ক'ব নোৱাৰো ঠিক আছে তেনেকুৱা ধৰণৰ কথা গতিকে নাউন থাকিব লাগিলে কি হ'ব লাগিব such হ'ব পাৰে নাউন নাথাকিলে কিন্তু so দিব লাগিব অনলি যদি এডজেক্টিভ হয় এই কথাটো মনত ৰাখিব 6 নম্বৰ ৰুলটো ফালে যাম যে 2-2 তাৰমানে showing negative result 2-2 তাৰমানে 2 মানে অত্যন্ত বেছি কিবাৰ পক্ষে ঠিক আছে যে এনেকে দিব পাৰি he is
too aggressive, to stay calm. কিবা এটা কাম এনেকুৱা আছে যিটো কাম কৰাৰ পক্ষে সি কি বহুত বেছি হিংস্ৰ বা সেই কামটো কৰিব নোৱাৰাকে সি মানে হিংস্ৰ, সেই বস্তুটোৱে বুজাইছে। টুৰ পিছত এটা এডজেক্টিভ বা এডভাৰ্ব হয়, তাৰপিছত টু আহে, তাৰপিছত ভাৰ্ব এক্সপ্ৰেছন আহে, যিটোৱে কি বুজায় নেগেটিভ আউটকাম অৰ ইম্পচিবিলিটি বুজায়, এটা নেগেটিভ আউটকাম দিয়ে অৰ অসম্ভৱ বুলি পেলাই বুজায় এটা বস্তু। ঠিক আছে, দ্য বক্স ইজ টু হেভি টু লিফ্ট, তাৰমানে টু হেভি টু লিফ্ট মানে কি উঠাব নোৱাৰি, তাৰমানে উঠাব নোৱাৰাকৈ হেভি। She was too tired to speak, তাৰমানে ইমানেই ভাগৰুৱা যে কথা কব নোৱাৰে, কথা কব নোৱাৰাৰ জোখাৰে ভাগৰুৱা মানে। চ' আমি কি কৰিব নোৱাৰো, দ্য বক্স ইজ ভেৰি হেভি টু লিফ্ট কব নোৱাৰো। টু লিফ্ট কিয় দিব নোৱাৰো, বিকজ ইয়াতে ভেৰি বহি আছে, এইটো নবহিব, টু হেভি হ'ব লাগিব যদি আমি টু লিফ্ট দিছো ইফালে। ঠিক আছে, টু কি ইমপ্লাই কৰে, ইমপ্লাইজ চামথিং ইজ বিয়ণ্ড দ্য লিমিট, কিবা এটা লিমিটতকে বেছি মানে। টু ইনচেন্ট ফৰ দিছ জব, মানে ইমানেই ইনচেন্ট যে সি এই জবটো কৰিব নোৱাৰে, তাৰমানে ইমান বেছি ইনচেন্ট যে এই জবটো কৰিব নোৱাৰে। চ' তেনেকুৱা চেন্সত কি কৰা যায়, ব্যৱহাৰ কৰা যায়। এইটো কথা বুজি ললে ভাল। ইয়াৰে পিছত আমি কি কৰিম, ইয়াৰে পিছত আমি যাম লেষ্ট প্লাছ সাবজেক্ট, তাৰপিছত শুড, তাৰপিছত V1, যে আফটাৰ লেষ্ট কি কৰিম, উই ডন্ট ইউজ নট, since lest itself expresses negative purpose, often followed by should plus V1, যে walk carefully lest you should fail, sorry you should fall। ঠিক আছে, he spoke softly lest he be overwhelmed, overheard। ঠিক আছে, walk carefully lest you should not fall, এনেকে নহয়, কাৰণ lest টো অলৰেডি এটা নেগেটিভ মিনিঙত ব্যৱহাৰ হৈ আছে। যে lest means for fear that, তাৰমানে লেছটোৱে কি বুজাইছে, নহলে এইটো হ'ব পাৰে যে walk carefully lest you should fall, যে তুমি সাৱধানে খোজকাঢ়িবা, নহলে কিন্তু কি হ'ব পাৰা, তুমি পৰি যাব পাৰা কিন্তু। ঠিক আছে, he spoke softly lest he be overheard, overheard মানে কি বেছিকে শুনা যোৱা, গতিকে বেছি জোৰকে বেছি লাউডকে কথাখিনি শুনা যায় বুলি তাৰে ভয়ত সি কি কৰিছিল, লাহে লাহে কথা কৈছিল। চ' walk carefully lest you should not fall হ'ব নোৱাৰে, সাৱধানে কিয় খোজ কৰিব লাগে, যাতে তুমি পৰি নোযোৱা, যাতে তুমি পৰি নোযোৱাটো নহয়, তাৰ কাৰণে সাৱধানে খোজ কাঢ়িব লাগে বুলি ক'লে বাক্যটো ভুল হৈ যাব। সেইকাৰণে ইয়াতে কি হ'ব নোৱাৰে, ডাবল নেগেটিভ আকৌ হ'ব নোৱাৰে, আকৌ কৈছো এইটো বস্তু। চ' লেছটোৱে কি মিন কৰে, ফৰ ফিয়াৰ ডেট, বা কিবা এটা যাতে নহয়, সেইটো নহবৰ বাবে, কিবা এটা বেয়া বস্তু এভইড কৰিবৰ কাৰণে বুজায়। ঠিক আছে, এনেকুৱা চেন্সত ইউজ কৰা যায়। চ' এইখিনি আছিল আমাৰ আজি চাবলগীয়া, আই হোপ আপোনালোক এটাই বুজি পালে। এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা, আপোনালোক যিসকলে আমাৰ টেলিগ্ৰাম চেনেলত এই পৰ্যন্ত জইন কৰা নাই, আপোনালোক আটাইৰে কাৰণে ই কুইভাত অফিচিয়েল টেলিগ্ৰাম চেনেলৰ QR কোডটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে, মোৰ পৰা সোঁফালে, কিন্তু আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে এইটো হৈছে গ্ৰীণ কালাৰত আমাৰ QR কোডটো, এইটো স্কেন কৰি আপোনালোকে আমাৰ চেনেল জইন কৰিব পাৰে। আদাৰৱাইজ আপোনালোকে নামটোৰে চাৰ্চ কৰি চেনেলটো জইন কৰিব পাৰে। এইটো জইন কৰিলে আপোনালোকে বিভিন্ন বস্তু পাব, তাৰে ভিতৰত আছে ডেইলি নিউজ পেপাৰ ফ্ৰীতে পাব, কাৰেণ্ট এফেয়াৰ্ছৰ PDF পাব, যিবোৰ আমাৰ ফ্ৰী মক আছে এইবোৰ পাব, গুগল ফৰ্মছ বিলাক পাব, জব নটিফিকেশ্যনছ পাব, আমি যেতিয়াই কিবা কোৰ্চ লঞ্চ কৰোঁ তাৰে নটিফিকেশ্যনছ পাব, আমাৰ কোৰ্চবোৰত কি অফাৰ আছে এইবোৰ জানিব পাৰিব, যিকোনো আপোনাৰ ফালৰ পৰা কুৱেৰি আছে, কিবা ইনকনভিনিয়েঞ্চ আছে, সেইখিনি আমাক জনাব পাৰিব। 24/7 আমাৰ এই গ্ৰুপটো এক্টিভ হৈ থাকে, গতিকে আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছো। প্ৰায় 27,000তকৈ বেছি ষ্টুডেণ্ট আমাৰ লগত এছ'চিয়েটেড হৈ আছে, যিসকলে আমাৰ পৰা নটিফিকেশ্যন আৰু ডেইলি আপডেটছ বিলাক সদায় পাই থাকে। আৰু লগতে জনাও, যিসকলে মোৰ ইউটিউব ক্লাছেছ খিনি চাই আছে, যেনে এইটো, আপোনালোকৰ কাৰণে মোৰ নিজা চেনেল এটাও আছে, টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচেছ, আপোনালোকে QR টো স্কেন কৰিব পাৰে, অথবা নামটোৰেও জইন কৰিব পাৰে। এইটো চেনেল জইন কৰিলে আপোনালোকে মোৰ ইউটিউব ক্লাছসমূহৰ বা ফ্ৰী ক্লাছসমূহৰ PDF পাব, আৰু লগতে লিংকসমূহ পাই যাব। যদি লাইভ হয় আৰম্ভ হোৱাৰ আগতে পাব, আৰু যদি ৰেকৰ্ডেড হয় আপলোড হৈ যোৱাৰ পিছে পিছে পাই যাব। চ' ক'বলগীয়া ইমানখিনিয়ে আছিল, আই হোপ এইখিনি আপোনালোকৰ কামত আহিল। আই হোপ আজিৰ ছেশ্যনটো আপোনালোকে ভাল পালে। আপোনালোকে যদি ভাল পালে বা বেয়া পালে গোটেইখিনি আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আই শ্বেল বি ৱেইটিং ফৰ ইয়ৰ ৰেছপন্সেছ। আৰু লগতে জনাও, যদি ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰো কৰি দিব। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, চ' দেট আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনছ পাই যায়। চ' আজিলৈ ক'বলগীয়া ইমানখিনি আছিল। ইয়াৰে পিছত এই চিৰিজটো আৰু কণ্টিনিউ হৈ থাকিব। আই হোপ আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। আজিলৈ ইমানতে এৰিছোঁ, ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।